আজি আঘোণ মাহৰ 9 তাৰিখ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰৰ বামুণী মঠঘাট গাঁৱৰ বড়ো লোকসকলেও আয়োজন কৰিছে সমূহীয়া নখোৱা উৎসৱৰ। ঐতিহ্যমণ্ডিত চিত্ৰশংকৰ দেৱালয়ত প্ৰতি বছৰে বড়ো গাঁৱৰ লোকসকলে পালন কৰে নখোৱা উৎসৱ। গাঁওখনৰ লোকসকলে ঘৰে ঘৰে চাকি বন্তি জ্বলাই মাহ প্ৰসাদ আগবঢ়াই আহি চিত্ৰশংকৰ দেৱালয়ত সমূহীয়াভাৱে নভাত এসাঁজ খাই আনন্দ কৰে। গাঁওখনৰ লোকসকলে নতুন চাউল এমুঠিকৈ মহাদেৱৰ চৰণত আগবঢ়াই মাহ প্ৰসাদ আৰু ভোগ তৈয়াৰ কৰি সমূহীয়াকৈ নভাত খাই আনন্দ কৰে। এই সম্পৰ্কত গাঁওখনৰ জ্যেষ্ঠ লোকসকলে আমাক এনেদৰে কয়। মঠঘাটবাসী বড়ো ৰাইজে এই নখোৱা পৰ্বটো প্ৰত্যেক বছৰে আমি ইয়াত পাতোঁ। আগত ঘৰে ঘৰে পাতিছিল, সেই ঘৰে ঘৰে পতা পৰ্ববোৰ অকণমান খেলি মেলি থকাৰ কাৰণে আমি সেইবোৰ বাদ দি বলি প্ৰথা সেইবিলাক উঠাই এতিয়া আমি ৰাজহুৱাকৈ সকলোৱে মিলিজুলি ইয়াত মানে ঘৰে প্ৰতি শৰাই দি পেলাই মন্দিৰত, শিৱ মন্দিৰত ঘৰে প্ৰতি শৰাই দি পেলাই আমি এই নখোৱাটো পাতোঁ। ইয়াত আমাৰ কোনো বিশৃংখল নাই, সকলোৱে সহযোগ কৰে। যাৰ ইচ্ছা সেই সকলোৱে সহযোগ কৰে আৰু ইচ্ছা নথকাবিলাকক মাতি আনিব নোৱাৰে। আমি সকলোৱে নিজে নিজে শৰাই আনি পেলাই ইয়াত সকলোৰে লগত মিলিজুলি আমি এই নখোৱাটো পাতিছোঁ। গতিকে সকলোৱে আমি মিলা প্ৰীতিৰে পাতিছোঁ। কোনো ইয়াত মানে হাই কাজিয়া নাই আৰু কাকো আমি দাবী কৰিব নোৱাৰোঁ যে আহিব লাগিব, কৰিব লাগিব। সেইকাৰণে পুৰণা নীতি নিয়মবোৰ এৰি এতিয়া আমি অকণমান ৰাজহুৱা হিচাপে এতিয়া আধুনিক হিচাপে মানে সকলোৰে লগত মিলিজুলি একেলগে মানে এসাঁজ খোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু এইখিনিকে আমি প্ৰত্যেক বছৰে কৰি থাকোঁ আৰু সেয়ে আমি সকলোৰে লগত মিলিজুলি থাকিব কৰিছোঁ। ধন্যবাদ সত্যজিৎ গগৈ ডাঙৰীয়ালৈ। আমাৰ আজি পৰম্পৰাক ৰক্ষা কৰি আজি আমি নিজৰি বটাবাৰী গাঁৱত বড়ো ৰাইজে এই চিত্ৰশংকৰ মন্দিৰত আমি নখোৱা পাতিছোঁ আৰু আমাৰ ইয়াত সকলো ঘৰৰে সকলো পৰিয়ালে আহি একেলগে আমি সমাজুৱাভাৱে আমি নখোৱা পাতিছোঁ আৰু খাম একেলগে। ইয়াত মাত্ৰ আমাৰ প্ৰসাদ আৰু খিচিৰি আমি ব্যৱহাৰ কৰিম। এইটো আমাৰ অতীজৰে পৰা চলি আছে, এতিয়ালৈকে চলি আছে আৰু চলি থাকিব। ইয়াত আজি আমাৰ বড়ো গাঁৱৰ এনেই আমাৰ ইয়াত 60 ঘৰমান আছে। আমি 60 ঘৰৰ সকলো সদস্যই মানে ঘৰৰ সকলো পৰিয়ালেই আহি পেলাই একগোট হৈ আমি এই প্ৰসাদ আৰু ভোজ খাম, ভোগ খোৱা হ'ব। আৰু সন্ধিয়া নিজৰ পৰম্পৰাগতভাৱে ঘৰুৱা হিচাপেও প্ৰতি ঘৰতে নিজৰ নিজৰ পৰম্পৰাগত নিয়মটো মানি চলে আৰু পূজা পাঠ কৰে ঘৰত, মানে অতীজৰ পূৰ্বপুৰুষকো দি আৰু নিজে নতুন ভাত ঘৰত বনাই খায়। দেৱালয় আজি প্ৰায় 300 বছৰ অধিক কাল অতিক্ৰম কৰিছে। আমাৰ পূৰ্বপুৰুষসকলে ইয়াত এই গোসাঁই হৈ আছিলে। ইয়াত প্ৰথমতে কীৰ্তনীয়া ঘৰ আৰু মাছনেখোৱা ঘৰ, কীৰ্তনীয়া ঘৰ আছিলে, এতিয়া বৰ্তমান আছেগৈ পুথুৰীয়াত আৰু মাছনেখোৱা ঘৰ আছেগৈ দলগাঁও। কিন্তু ইয়াত এসময়ত আমি ইয়াৰে বাসিন্দা আছিলোঁ, কিন্তু ইয়াত মানে বিভিন্ন সময়ত মেলেৰিয়া, মানৰ আক্ৰমণ আৰু হিংস্ৰ জন্তুৰ পৰা থাকিব নোৱাৰি ইয়াৰ পৰা গুচি যোৱা হৈছিলে। আৰু তাৰপাছৰ পৰা আমাৰ এজনী আইতা ইয়াত ৰৈ গৈছিলে। এই আইতাগৰাকী মানে বোলে আমি যিবোৰ মই নিজৰ জেগাত থাকিম বুলি কওঁ, সেইকাৰণে আজি অঞ্চলটোৰ নাম বামুণী হৈ আছে। আৰু আমাৰ পূৰ্বপুৰুষসকলে আজি এই মন্দিৰত আজি পৰ্যন্ত ধৰি আছে। কিন্তু মই এতিয়া ইয়াত মোৰ বৰ দাদাজনৰ অসুস্থ হোৱাৰ কাৰণে এতিয়া মই গোসাঁই ধুৱাবলৈ আহিবলগীয়া হৈছে। তাৰ মই আমাৰ আজু ককা সকলোৱে ইয়াতে গোসাঁই ধুৱাই পেলাই পূজা কৰি গৈছেই। এতিয়া বৰ্তমান এই পূজা ভাগৰ ৰাইজৰ আৰু গোটেই কলিয়াবৰবাসী ৰাইজে ইয়াত আহি পেলাই মাঘমহীয়া ফাগুণমহীয়া ভোগ চৰাই গোটেই কলিয়াবৰবাসী ৰাইজে আৰু সকলোৱে ইয়াতে ধূপ ধূনা চাকি বন্তি জনায় আৰু সকলোৱে মনৰ কামনা ইয়াতে সিদ্ধি হওক বুলি সকলো আহি পেলাই নৈবেদ্য চাকি বন্তি আদি আগবঢ়ায়। আমি এই মঠঘাটবাসী বড়ো ৰাইজে অতীজৰে পৰা আমাৰ এটা পৰম্পৰা আমি ৰক্ষা কৰি আহিছোঁ। আমাৰ পূৰ্বপুৰুষসকল মানে ককা দিনৰে পৰা আমি জনাত এইখন মন্দিৰলৈ আহি পেলাই এই আঘোণ মাহৰ 9 তাৰিখে আমি ভাগি অৰ্চন কৰোঁ আৰু ফল মূল ইত্যাদি দি পেলাই আমি শৰাই ভাগি আগবঢ়াওঁ। লগতে আমি হিচাপে আজি সকলোৱে মিলি
এই মঠখাত বড়ো ৰাইজ সকলোৱে মিলি আজি এসাঁজ ন ভাত ইয়াতে প্ৰভু ভোলানাথক অৰ্পণ কৰাৰ লগতে আমি সমূহ ৰাইজে আজি এটা ভোগ আমি গ্ৰহণ কৰোঁ আৰু এইয়ে পৰম্পৰা আমি অতীজৰে পৰা কৰি আহিছোঁ আৰু ভৱিষ্যতেও এইটো আমাৰ চলি থাকিব আমাৰ উঠি অহা প্ৰজন্ময়ো এই কামখিনি কৰি গৈ থাকিব আমাৰ ইয়াত আমি পূৰ্বতে জনামতে এই মন্দিৰ ভাগতে আমাৰ বড়ো ৰাইজে অতীজৰে পৰা ইয়াতে আমাৰ পূজা ভাগি আগবঢ়ায় তেনেকৈ পূজা কৰে আৰু এতিয়ালৈকে কৰি আছে আৰু ভৱিষ্যতেও কৰি থাকিব এইখিনি মই ক'ব লাগিব কলিয়াবৰৰ পৰা সত্যজিৎ গগৈৰ ৰিপৰ্ট NE এক্সপ্ৰেছ।